নমস্কাৰ আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আপোনালোকক এটা বিশেষ কথা ক'বলৈ আসলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বহুতে মোক সুধি আছে ইনবক্স কৰিছে কিছুমানে কমেন্ট কৰি সুধি আছে যে কাহৰ বাচন কেনেদৰে সাফা কৰিব পাৰি বা বেছি যেতিয়া আপোনাৰ কাহৰ বাচনত দাগ লাগে দাগি হৈ যায় তেতিয়া কেনেদৰে সাফা কৰিব পাৰি কিছুমানে জানে কিন্তু যিসকলে নাজানে তেওঁলোকক কৈছোঁ যদি আপোনালোকৰ কাহি বা কাহৰ যিকোনো সামগ্ৰী যদি বা পিতলৰ যিকোনো সামগ্ৰীত যদি বেছি দাগ লাগে তেতিয়া আপোনালোকে পিতাম্বৰী বুলি এটা পাউডাৰ কিনিবলৈ পায় আপোনালোকে বজাৰত পাই যাব অনলাইনতো কিনিব পাৰিব পিতাম্বৰী লিকুইডটো নহয় পাউডাৰটো ল'ব পাউডাৰটো লৈ পেলাই অকমান য'ত দাগি হৈছে তাত আপোনাৰ পিতাম্বৰী পাউডাৰটো দি দিব অকমান দি পেলাই তাত অকমান পানী দি পেলাই ভালদৰে মুহাৰি দিব তেতিয়া ভালদৰে সাফা হৈ যাব আৰু যদি কম দাগি হৈ আছে তেতিয়া আপোনালোকে নেমু টেঙা ল'ব এক পিস নেমু টেঙা এটা কাটি লৈ এটুকুৰা লৈ পেলাই ভালদৰে মাজি দিব তাৰ পিছত দেখিব খুব ধুনীয়া সাফা হৈ যাব আৰু এটা কৰিব পাৰে আপোনালোকে নেমু টেঙা ভিনেগাৰ আৰু নিমখ মিক্স কৰি পেলাই আপোনালোকে সাফা কৰিব পাৰে যদিহে পিতাম্বৰী নাথাকে যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ